চৰকাৰখনৰ আসলে সফলতা বুলিহে কৈছে মানে গতিকে হিমন্ত বিশ্ব শৰ্মাই আসলতে ব্যৱসায় চলাইছে নে অসমত কিবা চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্নটো হৈছে তেওঁ ক'ত বিনিয়োগ কৰিছে মানে অৰুণোদয়ত বিনিয়োগ কৰিছে নেকি আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেওঁ ইতিমধ্যে ধাৰ লৈ আসলে বিশ্ব ৰেকৰ্ড গঢ়িছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি অৰ্থাৎ 1 জানুৱাৰী দিনটোতে ৰাজ্যৰ স্বনামধন্য সাংবাদিকসকলৰ সৈতে তেখেতলোকে এক মত বিনিময় কৰিছিল কইনাধৰাত আৰু তাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল আৰু এটা বিশেষভাৱে আমি ফাৰ্ষ্ট নিউজ আছামে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ৰ বিত্তমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন কৰিছিল আৰু চৰকাৰ গঠন কৰাৰ পিছতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা যি বিত্তমন্ত্ৰীৰ দায়িত্ব পাইছিল তেতিয়া এখন সংবাদমেল তেখেতে সম্বোধন কৰিছিল আৰু সম্বোধন কৰি পূৰ্বৰ চৰকাৰখনৰ যিটো 10,018 কোটি টকাৰ যি আচলতে ঋণৰ কথাখিনি তালফাল লগাই যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল ইতিমধ্যে আমি এই সংবাদ আমি প্ৰচাৰ কৰিছিলোঁ গোটেই বিষয়টো বৰ্তমান সময়ত অসমত এতিয়া তুলপাৰ লাগি আছে গোটেই বিষয়টোক লৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে পূৰ্বৰ কথাখিনি পাহৰিলে নেকি এনেধৰণৰ কিছু চৰ্চা চলি আছে গোটেই বিষয়টো যিহেতু যোৱাকালি খুব গৰম এটা পৰিৱেশ আকাশ জ্বলি আছে আমি গোটেই হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কালিৰ ভাষণটোক আপুনি কোনটো দৃষ্টিভংগীৰে চালে আমি কালিৰ ভাষণটো সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ ধাৰ লৈছে বৃহৎ পৰিমাণৰ ধাৰ লৈ তেওঁ ক'ব খুজিছে যে তেওঁৰ চৰকাৰখন বোলে সফল এখন চৰকাৰ মানে নতুন বছৰৰ আৰম্ভণিতে সংবাদ মাধ্যমক যি ধৰণে তেওঁ সম্বোধন কৰিছে আৰু সম্বোধনটোত প্ৰায় কথাবিলাক আমি দেখিলোঁ যে তেওঁ ধাৰ সংক্ৰান্তত এটা কুৱেশ্যন যেতিয়া আপোনাৰ সাংবাদিকৰ ফালৰ পৰা এৰাইজ কৰা হৈছিলে প্ৰশ্ন উত্থাপন কৰাৰ পাছত তেওঁ অতি গৰ্বৰে তেওঁ মানে উত্তৰটো দিছে যে ধাৰ লোৱাটো তেওঁৰ চৰকাৰখনৰ আসলে সফলতা বুলিহে কৈছে মানে তেওঁক বোলে যিমান ধাৰ ল'ব লাগে তাতকৈ কমহে তেওঁ লৈ আছে বেলেগ ৰাজ্যতকৈও তেওঁ ধাৰ লোৱাৰ পৰিমাণটো কম তেনেকুৱা ধৰণৰ কথা বতৰা যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু বোলে আৰু এটা মন্তব্য দেখিবলৈ পাইছোঁ যে তেওঁ কৈছে বোলে ৰিলায়েন্সে ধাৰ লৈ ইমান ডাঙৰ বোলে ইণ্ডাষ্ট্ৰিজ গঢ়িছে আজি ব্যৱসায়ীবিলাকে ধাৰ লৈ তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিছে মানে এই মুহূৰ্তত মোৰ এটা প্ৰশ্ন সুধিবলৈ মন গৈছে তেওঁ যিহেতু ব্যৱসায়ীৰ লগত তেওঁৰ চৰকাৰখনৰ তুলনা কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাই আচলতে ব্যৱসায় চলাইছে নে অসমত কিবা চৰকাৰ চলাই আছে তেওঁ কথা বতৰাটো তেওঁ ব্যৱসায়ীৰ কথাটো যিহেতু আনিছে যে এই মুহূৰ্তত মানে হিমন্ত বিশ্ব শৰ্মা আজি 2025 চনৰ দ্বিতীয়টো দিন আজিৰ দিনটোত মোৰ এটা প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানে কি ইয়াত অসমত আচলতে চৰকাৰ চলাই থকা নাই নেকি আজি অসমত আপুনি ব্যৱসায় চলাই আছে মানে আপুনি আজি আদানী আম্বানীৰ লগত তেওঁলোকে ধাৰ লোৱাৰ কথাটো কৈ আপোনাৰ চৰকাৰ ধাৰ লৈছোঁ বুলি যে কৈছে মানে আপুনি ধাৰ লৈ কিবা ইণ্ডাষ্ট্ৰিজৰ কাম কিবা ব্যৱসায় বাণিজ্যত খটাইছে নেকি টকা পইচা মানে আমিতোতো দেখা নাই আজি ব্যৱসায়ীবিলাকে ধাৰ লয় ব্যৱসায়ীবিলাকৰ ধাৰ লোৱা আমি দেখিছোঁ আৰু তেওঁলোকে আপোনাৰ ইণ্ডাষ্ট্ৰিজ কৰিছে মানে আপোনালোকে নিশ্চয় দেখিছে ব্যৱসায়ীবিলাকৰ তেওঁলোকৰ সেই টকাটো জেনেৰেট কৰিবৰ কাৰণে পইচাৰ বিনিময়ত পইচা আৰু আহৰণ কৰিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে টকাটো বিনিয়োগ কৰে সেই বিনিয়োগ কৰাৰ পাছত তাৰ পৰা লাভ হয় এতিয়া হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্নটো হৈছে তেওঁ ক'ত বিনিয়োগ কৰিছে আজি মানে অৰুণোদয়ত বিনিয়োগ কৰিছে নেকি আপুনি অৰুণোদয় আৰু নিযুত মাইনা আৰু অন্যান্য যিবিলাক আঁচনি আছে অসম চৰকাৰৰ সেইবিলাকত আপুনি মানে টকা বিনিয়োগ কৰিছে অৰুণোদয় দিলে আপোনাৰ তাৰ পৰা ৰেভিনিউ জেনেৰেট হ'ব নেকি সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আজি ৰিলায়েন্সে ধাৰ লৈছে আপোনাক কৈছোঁ তেওঁলোকৰ আপোনাৰ মোবাইল আছে তেওঁলোকৰ আপোনাৰ ৰিলায়েন্সৰ চিম কাৰ্ড আছে ৰিলায়েন্সৰ আজি পেট্ৰল ডিপু আছে বিভিন্ন ইণ্ডাষ্ট্ৰিজ আছে তেওঁলোকে সদায় প্ৰডাকশ্যনৰ কাম কাজ কৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰডাকশ্যনটো ক'ত আমিতো দেখা নাই তেওঁৰ প্ৰডাকশ্যন আৰু এটা কথা কৈছে বোলে পাঞ্জাৱৰ সমপৰ্যায়ৰ এখন ৰাজ্য অহা বছৰলৈ হ'ব বুলি কৈছে আজি পাঞ্জাৱ আপোনালোকে জানে যে কৃষি প্ৰধান ৰাজ্য পাঞ্জাৱে কিমান টকা খৰচ কৰে তেওঁলোকৰ যি মূল বাজেটৰ আপোনাৰ কিমান টকা পাঞ্জাৱে খৰচ কৰে মই সেইটো যদি আপোনাক দেখুৱাওঁ 2024-25 বৰ্ষৰ তেতিয়া কথাটো বুজি পাই যাব মানে তেওঁ পাঞ্জাৱৰ সমপৰ্যায়ত কেনেকৈ যাব সেই কথাটো পাঞ্জাৱে আপোনাৰ 2024-25 বৰ্ষত 13,784 কোটি টকা খৰচ কৰিছিল এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত কৃষি ইণ্ডাষ্ট্ৰিটোত মানে কৃষিত পাঞ্জাৱ চৰকাৰে আপোনাৰ 13,784 কোটি টকা আপোনাৰ খৰচ কৰিছে তাৰ বিপৰীতে অসম চৰকাৰে কিমান কৰিছে আপোনাৰ তাৰ আধা পাঞ্জাৱৰ আধা মানে 6,000 আপোনাৰ 91 কোটি টকা 6,091 কোটি টকাটো ক'ত 13,000 কোটি টকাটো ক'ত
গতিকে আজি পাঞ্জাবৰ সমপৰ্যায়ত তেওঁ কেনেকৈ যাব মই এটা কথা পূৰ্বে কৈছিলোঁ যে পাঞ্জাব চৰকাৰখনে আপোনাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মানে কৃষি ক্ষেত্ৰত যথেষ্ট সংখ্যক টকা তেওঁলোকে তাত বিনিয়োগ কৰে কৃষকবিলাকে উৎপাদন কৰে সেইকাৰণে গোটেই পাঞ্জাবে গোটেই ভাৰতবৰ্ষ চলায় আজি চাউল উৎপাদনৰ ক্ষেত্ৰত পাঞ্জাব দেশৰ ভিতৰত আটাইতকৈ ওপৰত নহয় জানো গতিকে এই উদ্ভাৱনমূলক যিবিলাক কাম যিবিলাক প্ৰডাকশ্যনৰ যিবিলাক কাম উৎপাদনমূলক যিবিলাক কাম সেই কাম কাজত পাঞ্জাবে আজি আপোনাৰ তেওঁলোকৰ যি টকা পইচা চৰকাৰী যিবিলাক আপোনাৰ বাজেটৰ কথা যে কৈছোঁ তেওঁলোকে তাত খৰচ কৰিছে সেই ঠিক তেনেকৈ আচলতে ৰেভিনিউ জেনেৰেট হৈছে টকা পইচা আকৌ ৰিটাৰ্ণ হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ক'ৰ পৰা ৰিটাৰ্ণ হ'ব সেই কথাটো আমাক লাগে তেওঁ যে আপোনাৰ এতিয়া ধাৰ লৈ যে ইনভেষ্ট কৰিছে ক'ত ইনভেষ্ট কৰিছে অৰুণোদয়ৰ নিযুত মাইনা আৰু অন্যান্য যিবিলাক হিতাধিকাৰী আঁচনি আছে লাভাৰ্থীৰ যিবিলাক আঁচনি আছে সেইবিলাকৰ জৰিয়তে ফ্ৰী বীজৰ আঁচনিৰ জৰিয়তে আপোনাৰ কেনেকৈ টকাটো ৰিটাৰ্ণ হয় সেই প্ৰশ্নটোৰ উত্তৰটো হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগে